নগাঁৱত বদৰুদ্দিন আজমলৰ বিৰুদ্ধে বিদ্ৰোহ। প্ৰাক্তন বিধায়ক মুজিবুৰ ৰহমান মুবাৰক আলী পাঠানৰ পিছতে এইবাৰ নুৰুল আমিন চৌধুৰীৰ বিস্ফোৰণ। নগাঁৱত AIUDFত একনায়কত্ব চলাইছে বিধায়ক আমিনুল ইছলামে। জাতিক বিক্ৰী কৰি আজমলক লাগে কেৱল ধন আৰু ক্ষমতা। এই অভিযোগ প্ৰাক্তন AIUDFৰ নেতা নুৰুল আমিন চৌধুৰীৰ। লোকসভা নিৰ্বাচনত নগাঁৱত উচ্ছেদ হ'ব AIUDFৰ ভেটি। আজমলৰ লগত বিদ্ৰোহ ঘোষণা কৰি নগাঁৱত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী কৰাবলৈ ওলাই আহিল এসময়ৰ প্ৰভাৱশালী নেতা নুৰুল আমিন চৌধুৰী। বিধায়ক আমিনুল ইছলামক প্ৰত্যাহ্বান জনাই ৰূপৈহাট বিধানসভা সমষ্টিৰ AIUDFৰ পৰাজিত প্ৰাৰ্থী নুৰুল আমিন চৌধুৰীক AIUDFৰ কৰ্মীৰ লগত লৈ কংগ্ৰেছক সমৰ্থন। প্ৰাক্তন AIUDFৰ প্ৰভাৱশালী নেতা আজি কংগ্ৰেছক মুকলি সমৰ্থন আগবঢ়াই বদৰুদ্দিন আজমলৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপিত কৰিছে নুৰুল আমিন চৌধুৰীয়ে। জাতিক ৰক্ষাৰ স্বাৰ্থত AIUDFক বৰ্জন কৰিবলৈ প্ৰাক্তন AIUDFৰ নেতা নুৰুল আমিন চৌধুৰীয়ে সংখ্যালঘু ৰাইজক মুকলিকৈ আহ্বান জনাইছে। ভারতীয় জাতীয় কংগ্রেস জিন্দাবাদ 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 রাহুল গান্ধী জিন্দাবাদ 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 রাহুল গান্ধী জিন্দাবাদ 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 প্রদ্যুৎ বদল জিন্দাবাদ 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 প্রদ্যুৎ বদল জিন্দাবাদ 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 প্রদ্যুৎ বদল জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। নাই, মই কংগ্ৰেছ দলত যোগদান কৰা নাই। মই আগতেও কৈছোঁ, এতিয়াও কৈছোঁ, আজিও কৈছোঁ যে মই ৰাজনীতি ত্যাগ কৰিছোঁ। মই নিজে নিৰ্বাচন নেখেলোঁ, মই ৰাজনীতি নকৰোঁ। জাতিৰ দায়িত্বত, জাতি ৰক্ষাৰ দায়িত্বত, নিজৰ ধৰ্ম ৰক্ষাৰ দায়িত্বত মই আজি ৰাজনৈতিক পথাৰত নামি মই ৰাইজক আহ্বান জনাইছোঁ, আহক আমি সকলোৱে মিলি আমাৰ জাতিটোক ৰক্ষা কৰোঁ। প্ৰদ্যুৎ বৰদলৈক হাতৰ ছবিত এটি ভোট দি আমি দিল্লীলৈ পঠাই আমিও জাতি ৰক্ষাৰ যি অভিযান, এই অভিযানত আমি অংশ লওঁ। AIUDF দল গঠন কৰাৰ পিছত আজমল চাহাবৰ যি বেপাৰী নীতি, তেওঁৰ এটাই চৰিত্ৰ, ক্ষমতা লাগে, ধন লাগে। গতিকে তেওঁক উফৰাবলৈ, তেওঁ আমাৰ জাতিক বিক্ৰী কৰিবলৈ যিটো ওলাইছে, তাক বাধা প্ৰদান কৰিবলৈ মই এই অভিযান আৰম্ভ কৰিছোঁ। মই আশা কৰোঁ অকল নগাঁৱে নহয়, অসমবাসী মুছলমানসকলে বদৰুদ্দিন আজমলৰ এই কুচক্ৰান্ত নিশ্চয় বুজি পাব আৰু এইবাৰ নিৰ্বাচনত বদৰুদ্দিন আজমলক দেখুৱাই দিব যে আমি তোমাৰ বেপাৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে অসমত থকা নাই।